দিনে দিনে যিহে গেছৰ নাটনি হৈছে তাৰ কাৰণে লৈ ল'লোঁ এটা এয়াৰ ফ্ৰাই আৰু আজি তাত প্ৰথমে বনাবলৈ লৈছোঁ অকণমান তেল দি কেইটামান চিংৰা। আহকচোন মই কেনেদৰে বনালোঁ চাওঁ। এটা বাউলত মই এবাটি আটা লৈছোঁ, তাতে অলপমান নিমখ দিছোঁ আৰু এইকণ ভালদৰে মিলাই লৈ অলপমান ৰিফাইন দি কেইটামান কালজিৰা দিছোঁ আৰু গোটেইখিনি ভালদৰে এতিয়া ময়াম দিছোঁ আৰু নৰ্মেল পানী দি মই এতিয়া ডোটো ভালদৰে সানি লৈছোঁ। এতিয়া টাৱা এখন গৰম কৰি লৈ তাতে দিছোঁ সামান্য পৰিমাণে মিঠাতেল, লগতে দিছোঁ কেইটামান জিৰা আৰু কুটি লোৱা পিঁয়াজ। এইখিনি অলপ সময় ভাজি লৈ ইয়াতে দি দিছোঁ কুটি লোৱা আদা আৰু কেইটামান কেঁচা জলকীয়া। অলপ সময় ভজাৰ পাছতে ইয়াতে দি দিছোঁ বইল কৰি লোৱা অলপ আলু। এইখিনি অলপমান ভাজাৰ লগতে ইয়াতে দিলোঁ গ্ৰেট কৰি লোৱা অলপমান পনীৰ। আকৌ ভালদৰে মিহলাই লৈ ইয়াতে দি দিছোঁ জিৰা গুড়া, ধনিয়া গুড়া, হালধি গুড়া, ৰেড চিলি পাউডাৰ। ভালদৰে সকলোখিনি মিহলাই ইয়াতে দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু অলপমান গৰম মছলা আৰু গোটেইখিনি ভালদৰে মিহলাই ভাজি লৈ নমাই থ'লোঁ। সানি থোৱা আটাখিনিৰ পৰা এটা ৰুটিৰ জোখত লাড়ু বনাই ল'লোঁ আৰু অলপমান দীঘলীয়া আকাৰত ৰুটিখন বেলি ল'লোঁ আৰু সমানে ইয়াক দুভাগ কৰি কাটি ল'লোঁ। এতিয়া চিংৰা আকাৰত বনাই লৈ ইয়াৰ ভিতৰত ভাজি থোৱা পুৰখিনি ভৰাই দিলোঁ। পুৰখিনি ভালদৰে ভৰাই লোৱাৰ পাছত এতিয়া সন্মুখৰ ভাগত অলপমান পানী সানি ভালদৰে বন্ধ কৰি দিলোঁ আৰু গোটেইকেইটা চিংৰা এনেধৰণে মই বনাই ল'লোঁ। এয়াৰ ফ্ৰাইটো 5 মিনিট প্ৰিহিট কৰি লৈ তাতে অলপমান তেল লগাই ল'লোঁ আৰু চিংৰাকেইটা দি বাৰ্ছৰ সহায়ত তাতো তেল লগাই দিলোঁ যাতে চিংৰাকেইটা খাবলৈ ক্ৰিস্পি আৰু সোৱাদ লগা হয়। এতিয়া এয়াৰ ফ্ৰাইটো 200 চেলচিয়াছত দি চিংৰাকেইটা 20 মিনিটৰ কাৰণে দি দিলোঁ। যিহেতু